মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 1.1 প্ৰশ্নবিলাক তোমালোকক কৰাই দিব বিচাৰিছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাক ভালদৰে চাবা। তোমালোকক মই একাদিক্ৰমে প্ৰশ্নবিলাক পাৰ্ট 1 পাৰ্ট 2কে কৰাই যাম। গতিকে তোমালোকে একাদিক্ৰমে যদি চাই যোৱা এই গোটেইবিলাক প্ৰশ্নমেলাৰ তোমালোকে উত্তৰবিলাক ধুনীয়াকৈ কৰিব পাৰিবা, আৰু এইবিলাক কৰিব পাৰিলে তোমালোকে পৰীক্ষাটো ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। গতিকে আহা, এতিয়া তোমালোকক মই অনুশীলনী 1.1 1 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে 1 নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া হৈছে প্ৰথমতে পঢ়ি ল'বা। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু ওলোৱা। গতিকে এই সংখ্যা দুটাৰ মানে 135 আৰু 225ৰ সংখ্যা দুটাৰ তোমালোকৰ গসাগু উলিয়াব লাগে। কিন্তু গসাগু কেনেকৈ উলিয়াবলৈ কৈছে? ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব কৈছে। গতিকে তোমালোকক মই এতিয়া বহিলৈ লৈ যাম। গতিকে তোমালোকে কিতাপ দেখিছা, এতিয়া তোমালোকৰ প্ৰশ্নবিলাক মই বহীত লিখি যাম, তোমালোকে চাই যাবা। এতিয়া তোমালোকৰ প্ৰশ্নটো মই এবাৰ লিখিলোঁ, আৰু প্ৰশ্নটো লিখাৰ পিছত তাৰ উত্তৰ মই তোমালোকক কৰাই দিম। এতিয়া প্ৰথম প্ৰশ্নটো তোমালোকৰ দিয়া হৈছিলে 1 নম্বৰ প্ৰশ্নটো 135 আৰু তোমালোকৰ দিয়া হৈছিলে 225 এইদৰে দিয়া আছিলে। গতিকে তোমালোকে কি কৰিবা, যদি গসাগু উলিয়াবলৈ কয় তো তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব, ইয়াত তোমালোকে লিখিবা সমাধান। প্ৰথম কাম তোমালোকে সমাধান লিখিবা। ইয়াৰ পিছত তোমালোকে কি কৰিবা, ইয়াত লিখিবা, ইয়াত তোমালোকে কি দিবা চোৱা, এই 135টো যিহেতু তোমালোকৰ কি হৈছে সৰু হৈছে, গতিকে তোমালোকে লিখিবা 135 তোমালোকৰ সৰু হ'লে এই চিনডাল দিবা, আৰু ডাঙৰটো কোন হৈছে তোমালোক 225। গতিকে তোমালোকে কি কৰিবা, এতিয়া 135ৰে 225ক আমি হৰণ কৰিম। যিটো সংখ্যা সৰু থাকে সেই সংখ্যাটো ডাঙৰ সংখ্যাটো হৰণ কৰিব লাগে। গতিকে তোমালোকে কিদৰে হৰণ কৰিবা একাদিক্ৰমে ভাল চাবা। 135 আমি কাক হৰণ কৰিম? 225 মানে 225ক হৰণ কৰিম। এই 225ক যেতিয়া হৰণ কৰিম আমি কেইবাৰ দিম? যদি একবাৰ দিওঁ 135 হ'ব, আৰু দুইবাৰ দিলে আমাৰ কি হ'ব, বেছি হ'ব চাগে। গতিকে আমি দুইবাৰ দিব নোৱাৰিম। কেইবাৰ দিম? একবাৰ দিলে আমাৰ হ'ব 135। 135 ওলালে। গতিকে 135ৰ পৰা এতিয়া হৈছে 5ৰ পৰা 5 মাইনাছ কৰিব লাগিব। 5ৰ পৰা যদি 5 বিয়োগ কৰোঁ তেতিয়া আমাৰ কি হ'ব? 0 হ'ব। আৰু ইয়াত থাকিলে তোমালোকৰ 2, ইয়াৰ পৰা 1 ধাৰ কৰিলে 12, 12ৰ পৰা তোমালোকে 3 যদি বিয়োগ কৰা তোমালোকৰ 9 থাকিব, মানে 90 হ'ব। 90 ওলালে। এতিয়া এই 90 যিটো বাকী থাকিলে এই বাকীটোৰে তোমালোকে কি কৰিব, এই বাকীটোৰে তোমালোকে এই বাকীটো হৰণ কৰিব লাগিব। গতিকে 135টো ইয়াত পাতিব লাগিব। হৰণ কৰোঁতে কেইবাৰ দিবা সেই কথাষাৰ মনত কৰিবা। যদি তোমালোকে একবাৰ দিয়া 90 হ'ব, আৰু দুইবাৰ দিলে তোমালোকৰ 180 হ'ব। 180 হ'লে তোমালোকৰ বেছি হ'ব। গতিকে তোমালোকে বেছিটো দিব নোৱাৰিবা, একবাৰ দিবা। কি বহালোঁ এতিয়া? 90 বহালোঁ। তলত 90 দিলোঁ। এতিয়া তোমালোকে 5ৰ পৰা 0 বিয়োগ কৰা 5 থাকিব, আৰু ইয়াত থাকিলে তোমালোকৰ কিমান? 3। গতিকে ইয়াৰ পৰা ধাৰ কৰিম 13। 13ৰ পৰা 9 গ'লে তোমালোকৰ থাকিব 4, মানে কি হ'ল 45। এই 45 ওলালে। গতিকে এই 45টো আমি কাক হৰণ কৰিম? 90 হৰণ কৰিম। 45ৰে 90 যদি হৰণ কৰোঁ কেইবাৰ দিম আমি চাওঁ, দুইবাৰ দিম। 2 আৰু 45 যদি পূৰণ কৰা যায় আমাৰ কিমান হ'ব? 90। গতিকে আমাৰ উত্তৰ ওলাব কিমান এতিয়া? ইয়াত কি ওলালে? 0 ওলালে। বাকী থাকিলে আমাৰ 0। যদি বাকী 0 থাকিলে তেনে আমি গম পালোঁ যে আমাৰ কাম হৈ গৈছে। এতিয়া দি আমি কি লিখিম? এতেকে আমি উত্তৰ লিখিব যাওঁতে আমি কি কৰিম? প্ৰথমতে কলন বিধি নিয়মত সজাম। প্ৰথমতে ডাঙৰ সংখ্যাটো আছিলে আমাৰ 225। 225ক আমি কেইবাৰ দিছিলোঁ আমি ইয়াত মনত কৰিম। কেইবাৰ দিছিলোঁ? একবাৰ দিছিলোঁ। গতিকে তোমালোকে ইয়াত 1 পূৰণ প্ৰথমতে কি দিবা তোমালোকে? 135 ৱেট দিবা, 135 দিবা, আৰু পূৰণ তোমালোকে কেইবাৰ দিছিলে? একবাৰ। আৰু বাকী আছিলে তোমালোকৰ হাতত কিমান? 90 মানে। আকৌ তোমালোকে 135ক আকৌ হৰণ কৰিছিলা কিহেৰে? 90ৰে হৰণ কৰিছিলা। গতিকে 90 আৰু কেইবাৰ দিছিলা? ইয়াত চাইছা কেইবাৰ দিছিলা? একবাৰ দিছিলা। গতিকে তোমালোকে ইয়াত 1 দিব লাগিব, আৰু বাকী থাকিলে তোমালোকৰ 45। এইবাৰ তোমালোকে এই 90টোক আকৌ 90টোক হৰণ কৰিছা কিহেৰে? 45। গতিকে 90টো ইয়াত দিবা, আৰু সমান চিন দিবা 45, আৰু পূৰণ তোমালোকে কিমান দিবা? 2বাৰ দিছিলোঁ, আৰু বাকী আছিলে আমাৰ হাতত কিমান? 0। যাৰ কাৰণে হৰণ কৰিবলৈ আমি গৈ তাৰ বাকী কিমান পালোঁ? 0 পালোঁ। সেই সংখ্যাটো হৈছে ইয়াৰ গসাগু। গতিকে গসাগু তোমালোকৰ কিমান হ'ব? 45। গতিকে তোমালোকে লিখিবা এতেকে 135 আৰু 225ৰ
গ সা উ কিমান হ'ব তোমালোকৰ 45 হ'ব। এইটো হৈ গ'ল তোমালোকৰ এটাৰ প্ৰশ্ন হৈছে আৰু তোমালোকৰ বাকী প্ৰশ্নবিলাকো মই একাদিক্ৰমে কৰাই যাম। নেক্সট প্ৰশ্নটো তোমালোকে এতিয়া চাবা। নেক্সট প্ৰশ্নটো তোমালোকৰ দিছে 196 আৰু 38,220 মানে 196 আৰু 38,220 তোমালোকৰ গ খা উ উলিয়াবলৈ কৈছে। গতিকে গ খা উ কিদৰে উলিয়াবা? প্ৰথমতে আমি কি শিকাইছিলোঁ সেই কথাষাৰ মন কৰিবা। প্ৰথমতে তোমালোকে লিখিবা সমাধান। সমাধান লিখিলা বা তোমালোকে সলিউশ্যন বুলিও লিখিব পাৰা। সমাধান লিখিলোঁ। ইয়াৰ পিছত তোমালোকে কি কৰিবা? ইয়াত চাবা সংখ্যা কোনটো তোমালোকৰ ডাঙৰ আছে। ইয়াত প্ৰথমতে লিখিবা তোমালোকৰ ইয়াত 196 আৰু যিহেতু এইটো সৰু তোমালোকৰ এইটো ডাঙৰ, গতিকে এইফালে ডাঙৰ চিনটো দিবা 38220। তোমালোকৰ 196টো যিহেতু সৰু আৰু 38220টো তোমালোকৰ ডাঙৰ, গতিকে তোমালোকে এই সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো হৰণ কৰিব লাগিব। হৰণ কিদৰে কৰিবা? এতিয়া আকৌ এবাৰ চোৱা। 196 আমি কাক হৰণ কৰিম? এইটো হৰণ কৰিম 38220। গতিকে আমি হৰণ কৰিবলৈ যাওঁতে এটা কথা মন কৰিম, ইয়াত কেইটা সংখ্যা আছে চাম। আমি ইয়াত আছে যিহেতু দুটা সংখ্যা, তিনিটা সংখ্যা, গতিকে আমি ইয়াত তিনিটা সংখ্যা ল'ম। প্ৰথমতে লিখিম 382ক আমি হৰণ কৰিম। যদি মই 196 382ক হৰণ কৰোঁ, যদি মই একবাৰ দিওঁ 196 হ'ব, আৰু যদি মই দুইবাৰ দিওঁ কিমান হ'ব? মই একবাৰ দিলেতো 96 হ'ব, কাৰণ একৰ লগত 196 পূৰণ কৰিলে একেই হ'ব। গতিকে মই প্ৰথমতে এইবাৰ দুইবাৰ দিবলৈ বিচাৰিছোঁ, গতিকে দুইবাৰ দি চাওঁ। দুইবাৰ দিলে কিমান হ'ব? 2 6 গুণ 12 থাকিলে তোমালোকৰ 1, 2 6 গুণ 2 9 গুণ 18, 18কে 19, 2 গুণ 2 একে 3, মানে 392 ওলালে। আৰু তোমালোকৰ আছে ইয়াত কিমান? 382। যিহেতু মই দুইবাৰ দিলে বেছি হৈ গৈছে, গতিকে তোমালোকে বেছি বাৰ দিব নোৱাৰিবা, একবাৰ দিবা। গতিকে ইয়াত 1 বাৰ দিয়া। 1 বাৰ দিয়াৰ লগে লগে কি হ'ব? 392। তোমালোকৰ 392 নহ'ব, চৰি, দুইবাৰ দিব নোৱাৰিছোঁ, গতিকে একবাৰহে দিম। একবাৰ দিলে তোমালোকৰ কি হ'ব? 196। গতিকে এতিয়া বিয়োগ কৰিবা। এইফালৰখিনি তোমালোকে চোৱা। এতিয়া তোমালোকে এইখিনি পিছত নমাবা, কিন্তু ইয়াৰ পৰা চোৱা, বিয়োগ কৰা। ইয়াৰ পৰা বিয়োগ কৰিলে তোমালোকৰ 12 হ'ব। ইয়াৰ পৰা 2ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰিবা, গতিকে তোমালোকে ইয়াৰ পৰা ধাৰ ল'বা। 12 হ'ব। 12ৰ পৰা 6 গ'লে তোমালোকৰ কি থাকিব? 2 থাকিব। 12ৰ পৰা 6 গ'লে তোমালোকৰ 6 থাকিব, চৰি, 12ৰ পৰা 6 গ'লে 6 থাকিব। ইয়াত 6 বহালোঁ। আৰু ইয়াত থাকিব তোমালোকৰ কিমান? এটা তোমালোকৰ ইয়াত থাকিব 7। 7ৰ পৰা যিহেতু 9 বিয়োগ কৰিব নোৱাৰিবা, গতিকে তোমালোকে ইয়াৰ পৰা এটা ধাৰ ল'বা। ধাৰ ল'লে তোমালোকৰ হ'ব কিমান? 17। 17ৰ পৰা 9 গ'লে তোমালোকৰ হ'ব 8। আৰু ইয়াত থাকিব তোমালোকৰ 2। 2ৰ পৰা যদি 1 বিয়োগ কৰোঁ আমি 1 থাকিব, মানে 186 ওলালে। 186টোক আমি হৰণ কৰিব নোৱাৰোঁ, গতিকে ওপৰৰ সংখ্যা এতিয়া আমি এইটোৱে হৰণ কৰি দিব নোৱাৰোঁ, কাৰণ এইফালে আমাৰ সংখ্যাটো আছেই। গতিকে 2টো নমাই দিম। আগৰটো নিচিনা আমাৰ এইবাৰ নাই হোৱা, গতিকে 1800 কি ওলালে? 62 ওলালে। গতিকেতো 1862ক আমি 196 আকৌ হৰণ কৰিম। 196 আমি বাৰ দি চাওঁ, কেইবাৰ দিম? 196 আমি 5 বাৰমান দি চাওঁ। 5 6 গুণ 30 থাকিলে 3, 5 3 গুণ 15, 5 9 গুণ 45, 46 47 48, 48 8 বহিলে উকলিলে 4, 5 গুণ 5 6 7 8 9, গতিকে 900 কি ওলালে? যদি আমি 5 বাৰ দিওঁ তেতিয়া বহুত কম ওলাইছে, গতিকে আমি এটা কাম কৰোঁ, 9 বাৰমান দি চাওঁ। 9 বাৰ দি চাওঁ। 196 9 বাৰ দিলে কিমান হ'ব? 6 9 গুণ 54 থাকিলে 5, 9 9 গুণ 81, 85 86 87, 81 আছিলে, আৰু এইফালে 86 হ'ব, 86 থাকিলে তোমালোকৰ 8, 9 গুণ 9 9 8 17, 1764। যিহেতু আমি 9 বাৰ দিছোঁ, 9 বাৰ দিলে আমাৰ 1764 হৈছে, মানে ইয়াতকৈ সৰু হৈছে। আৰু যদি 10 বাৰ দিওঁ আমাৰ নিশ্চয় বেছি হ'ব, গতিকে আমি 10 বাৰ দিব কেতিয়াও নোৱাৰোঁ। গতিকে আমি কি দিম? কেইবাৰ দিলোঁ? আমি 9 বাৰ দিলোঁ, গতিকে ওপৰত মন কৰিবা, ইয়াত তোমালোকে 9 বাৰ দিবা। আৰু ইয়াত হ'ব তোমালোকৰ 176 কি হ'ব? 4 হ'ব। এতিয়া বিয়োগ কৰিম। বিয়োগ কৰিলে তোমালোকৰ কি হ'ব? 12ৰ পৰা যদি তোমালোকে 2 বিয়োগ কৰা, 12ৰ পৰা 4 বিয়োগ কৰিলে তোমালোকৰ 8 হ'ব। 12ৰ পৰা 4 বিয়োগ কৰিলে 8 হ'ব। আৰু ইয়াত থাকিব তোমালোকৰ কিমান? 6, গতিকে 6 নাথাকিব, ইয়াত 1 কমি গ'ল। ইয়াত তোমালোকৰ 5 থাকিব। ইয়াৰ পৰা ধাৰ কৰিলে 15, 15ৰ পৰা যদি 15ৰ পৰা 6 বিয়োগ কৰিলে তোমালোকৰ থাকিব 9, আৰু ইয়াত থাকিব তোমাৰ 7, 7ৰ পৰা 7 গ'লে 0, 0 আগত বহাব নালাগে, গতিকে তোমালোকে এই 0ত নমাই দিবা। এতিয়া তোমালোকে কেইবাৰ দিবা চোৱা। মই 5 বাৰ দি চাইছিলোঁ, 5 বাৰ দিওঁতে 980 ওলাইছিলে, গতিকে 5 বাৰেই দিব লাগিব। গতিকে আমি ইয়াত কি দিম? 5 বাৰ দিম। 5 বাৰ দিয়াৰ লগে লগে আমাৰ কি ওলালে?
980 ওলালে। কথাবিলাক ভালদৰে মোৰ শুনি যাবা, তেতিয়াহে বুজি পাবা। গতিকে ইয়াত বাকী থাকিলে কিমান 0। এতিয়া তোমালোকৰ বাকী 0 ওলাই গ'ল। গতিকে আৰু অংকটো সৰণ কৰিব নালাগে। তোমালোকে কলন বিধি নিয়মত কি লিখিবা, প্ৰথমতে তোমালোকে লিখিবা 3 ডাঙৰ সংখ্যাটো 38220 লিখি ল'বা। আৰু কিহেৰে হৰণ কৰিছিলা, 196 হৰণ কৰিছিলা। আৰু একেবাৰে বাৰ গুচি গ'ল, কেইবাৰ দিছিলা এই কথাটো ইয়াত মনত ৰাখিবা। 195 বাৰ, গতিকে তোমালোকে ইয়াত দিবা 195 বাৰ দিছিলোঁ। আৰু বাকী আছিলে আমাৰ হাতত কিমান, 0। আমাৰ গসাগু কোনটো হ'ব, যিটো সংখ্যাৰে আমি হৰণ কৰোঁতে আমি বাকী 0 পাইছিলোঁ, সেই সংখ্যাটোকে আমি গসাগু বুলি কওঁ। গতিকে তোমালোকে গসাগু লিখিব লাগিব 196 লিখিবা। এতেকে কি লিখিবা, 196 আৰু 38220 কি দিবা, গসাগু কিমান হ'ব, 196। এইটো তোমালোকে লিখিব পাৰিবা। এইটো বুজি পালা চাগে। ইয়াৰ পিছত তোমালোকে আৰু এটা প্ৰশ্ন চাবা। এইবাৰ তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো মন কৰিবা। 3 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিয়া হৈছিলে, 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 867 আৰু তোমালোকৰ দিছে 255 আৰু 255 দিছে। গতিকে তোমালোকে ভালদৰে মন কৰা। এতিয়া প্ৰথমতে কি কৰিবা, ইয়াত প্ৰথমতে সমাধান লিখিলা। সমাধান ইয়াত কি লিখিম চোৱা, ইয়াত কি দিম আমি 867, যেহেতু 867টো ডাঙৰ আৰু এইটো সৰু হয়, গতিকে এইবাৰ আমি এইদৰে চিনটো দিব লাগিব 255। এতিয়া আমি কি কৰিম, এই 255টোৰে আমি ইয়াক হৰণ কৰিম। হৰণ কৰোঁতে কেইবাৰ দিম, কিন্তু মই ইয়াত অলপ অংকটো গোটেইটো কৰি দিবলৈ অলপ অসুবিধা হ'ব। গতিকে মই তোমালোকৰ নেক্সট পেজত কৰি দিম, বা তোমালোকে এইদৰে চাই লোৱা। এটা হৰণ কৰিছোঁ, এইটো প্ৰথমতে সৰু সংখ্যাটো লোৱা। ইয়াত 255 ল'লোঁ। কাক হৰণ কৰিলোঁ মন কৰিবা, 867ক আমি হৰণ কৰিম। কেইবাৰ দিম, মই 255ৰ লগত 3 এটা পূৰণ কৰি চাওঁ। 3 5 গুণ 15 থাকিলে 1, 3 5 গুণ 15 = 16, আৰু 3 2 গুণ 6 = 7। যদি মই 3 বাৰ দিওঁ ইমান হ'ব, আৰু 4 বাৰ দিলে নিশ্চয় বেছি হ'ব। গতিকে মই বেছি বাৰ দিব নোৱাৰোঁ। তোমালোকে দি চাব পাৰা, ইচ্ছা কৰিলে। বেছি হ'লে তোমালোকে দিব নোৱাৰিবা। গতিকে এইবাৰ দিবা, 3 বাৰ দিলোঁ। গতিকে ইয়াত আমি কেইবাৰ দিম, 3 বাৰ। 3 বাৰ দিয়াৰ লগে লগে আমাৰ কি হ'লে 765। বাকী থাকিলে আমাৰ কিমান, এতিয়া 7ৰ পৰা 5 গ'লে থাকিব তোমালোকৰ 2, 6ৰ পৰা 6 গ'লে তোমালোকৰ থাকিব 0, আৰু ইয়াত থাকিব 8ৰ পৰা 7 গ'লে 1। এতিয়া 102 ওলালে। এই 102টোক আমি কিহেৰে হৰণ কৰিম, 255। 102ক আমি 255 হৰণ কৰিম। কেইবাৰ দিম, 2 বাৰ। 2 বাৰ দিয়াৰ লগে লগে আমাৰ কি ওলালে, ইয়াত 2 2 গুণ 4, 2 0 গুণ 0, 2 গুণ 2, মানে 204 ওলালে। কেইবাৰ গ'ল, তোমালোকে হৰণ কৰি পূৰণ কৰি চাবা এবাৰ 102ৰ লগত। মই ইমানখিনি দেখাই দিব নালাগে, কাৰণ তোমালোকে ক্লাছ 10ত যিটো পাইছা, 2 2 গুণ 4, 2 0 গুণ 2, 2 গুণ 2, 204 ওলালে। এতিয়া তোমালোকৰ থাকিব ইয়াত কিমান, 1, আৰু ইয়াত থাকিব তোমালোকৰ 5, 51। এই 51টোৱে আকৌ এবাৰ হৰণ কৰিবা। কাক হৰণ কৰিবা, 102ক হৰণ কৰিবা। কেইবাৰ দিবা চোৱা, 102ক 51এ কেইবাৰ দিব লাগে, মই ইয়াত এবাৰ পূৰণ কৰি চাওঁ। 2 বাৰ দি চাওঁ, 2 গুণ 2, 2 5 গুণ 10, একেবাৰে মিলি গ'ল। গতিকে আমি কেইবাৰ দিলোঁ, 2 বাৰ, আৰু ইয়াত 102 পাতিলোঁ। গতিকে আমাৰ বাকী থাকিলে কি হ'ব, 0। যেতিয়া আমাৰ বাকী 0 থাকিলে, তেতিয়া আমি গম পালোঁ যে আমাৰ উত্তৰ কি হ'ল। উত্তৰটো মোটামুটি আমাৰ হৈ গ'ল। এতিয়া আমি ইয়াক কলন বিধি পদ্ধতিত লিখিব লাগিব। গতিকে আমি কিদৰে কৰিম এতিয়া চোৱা। এতিয়া তোমালোকে লিখিব লাগিব, প্ৰথমতে কি পাইছিলা সংখ্যাটো, তোমালোকে 867 ইয়াক হৰণ কৰিছিলা। হৰণ কৰোঁতে কেইবাৰ দিছিলা, সেই কথাটো মনত ৰাখিবা। 255 আছিলে, 255 আমি কেইবাৰ দিছিলোঁ, আমি 3 বাৰ দিছিলোঁ, আৰু বাকী আছিলে আমাৰ 102 আছিলে। গতিকে এইবাৰ 255ক আকৌ এবাৰ হৰণ কৰিছিলোঁ আমি। 255ক আমি হৰণ কৰিলোঁ কিহেৰে, 102ৰে। কেইবাৰ দিলোঁ, 2 বাৰ, আৰু বাকী থাকিলে আমাৰ কিমান, 51। এইবাৰ আমি কি দিলোঁ, 102টোক আকৌ হৰণ কৰিলোঁ কিহেৰে, 51এ। বাকী দিলোঁ আমি 2 বাৰ,
দুইবাৰ দিলে আমাৰ মিলি গ'ল। তো বাকী থাকিলে আমাৰ কি হ'ল প্লাছ, বাকী নাথাকিলে, গতিকে আমি ইয়াত প্লাছ শূন্য লিখি দিম। গতিকে আমি গম পালোঁ যে আমাৰ কাৰ কাৰণে মিলিলে, একাউণ্টটোৰ কাৰণে মিলিলে। গতিকে হৈছে এতেকে লিখিবা তোমালোকে 867 আৰু 255ৰ গ খা উ। এই গ খা উটো ইংৰাজীত কয় HCF। গতিকে তোমালোকে ইংৰাজীটো এতিয়া জানিব লাগিব লাহেকৈ। গতিকে তোমালোকে গম পাই থোৱা, ইয়াক HCF বুলি কয়। গতিকে আমি ইয়াত লিখিলোঁ কি 51। গতিকে আমি ইয়াৰ উত্তৰ পাই গ'লোঁ। আমি এতিয়ালৈকে 3টা উত্তৰ কৰাই দিলোঁ। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে, এইটো মই তোমালোকক কৰাই দিব বিচাৰিছোঁ, ভালদৰে মন কৰিবা। এটা প্ৰশ্ন বুজি নাপালে আনটো প্ৰশ্ন ভালদৰে মন কৰিবা। যিকোনো ইয়াৰ এটা প্ৰশ্ন বা দুটা প্ৰশ্ন তোমালোকে যদি বুজি পোৱা, গোটেইখিনি প্ৰশ্ন কৰিবলৈ সক্ষম হ'বা। গতিকে এতিয়া 272, প্ৰথম প্ৰশ্নটো 272 আৰু দিছে তোমালোকক 1032। গতিকে তোমালোকে মন কৰিবা, এই 272ৰে 1032ক আমি হৰণ কৰিম। হৰণ কৰোঁতে আমি কিদৰে কৰিব লাগে আমি জানোৱেই। ইয়াত তোমালোকে সমাধান বুলি লিখি ল'বা। এবাৰ তোমালোকে সমাধান বুলি লিখি ল'লে ঠিক আছে, সমাধান লিখি ল'বা। তাৰপিছত তোমালোকে কি কৰিবা, 272 আৰু এটা কথা লিখিব লাগিছিলে, 272টো কি আছে তোমালোকৰ সৰু হৈছিল, হয় নাই? 272 সৰু। এটা কাম কৰিছোঁ, মই ইয়াত লিখি দিছিলোঁ, ইয়াত, এইটো মই ইয়াত লিখিলোঁ। বুজি পাব নহ'লে কাটি দিছোঁ এবাৰ দেই। ইয়াত ভালকৈ লিখি দিছোঁ তোমালোকক সমাধান, নহ'লে বুজি নাপাবা। অলপ কাটকুট হৈ গৈছে, তথাপিতো তোমালোকে 272 ইয়াত 272 কিছু আমাৰ ডাঙৰ হ'ব, সৰু হ'ব, আৰু 1032টো আমাৰ কি হ'ব, ডাঙৰ হ'ব। এইদৰে তোমালোকে লিখি ল'লা। ইয়াতে তোমালোকে এটা কথা লিখি ল'বা, মই থাকি গৈছে আকৌ এবাৰ লিখিবলৈ ইয়াত। এতিয়া তোমালোকে কি কৰিবা, সৰু সংখ্যাটো যিহেতু তোমালোকৰ 272, এই 272টো 1032ক আমি হৰণ কৰিম। হৰণ কৰোঁতে আমি অলপ সাৱধান হ'ব লাগিব। হৰণ কৰোঁতে আমি পূৰণ নেওতাখন ভালদৰে মুখস্থ ৰাখিব লাগিব। 272, গতিকে 1032 ইয়াক আমি হৰণ কৰিম। হৰণ কৰোঁতে কেইবাৰ দিম চোৱা, 272 মই এটা বাৰ দি চাওঁ। ইয়াত আছে তোমালোকৰ, মই 5 বাৰমান দি চাওঁ। 5 বাৰ দিলেতো বেছি হ'ব চাগে, মই 4 বাৰেই দি চাওঁ। 4 2 8, 4 7 28, 29, 28 8 হ'ব। 4 2 8, 4 7 28, 4 2 8 9 10। গতিকে 4 বাৰ দিলেও বেছি হৈছে, গতিকে 4 বাৰো দিব নোৱাৰিবা। গতিকে তোমালোকে 272ৰ লগত 3 বাৰ দিয়া। 3 2 6, 3 7 21, 3 2 6, 6 2 8, মানে আমি 3 বাৰ দিব পাৰিম। গতিকে আমি 3 বাৰেই দিওঁ ইয়াত 816। গতিকে তোমালোকে বিয়োগ কৰিবা। এতিয়া তোমালোকে এই 2টোৰ পৰা 6 বিয়োগ কৰিব নোৱাৰিবা, ধাৰ ল'বা ইয়াৰ পৰা। তোমালোকে 12 12ৰ পৰা 6 গ'লে 6 থাকে, আৰু ইয়াত থাকিলে তোমালোকৰ 2 2ৰ পৰা 1 গ'লে তোমালোকৰ 1 থাকিব, আৰু ইয়াত থাকিব তোমালোকৰ 0 আছিলে। গতিকে 0 ইয়াৰ পৰা ধাৰ ল'ম 10, 10ৰ পৰা 8 গ'লে 2, 216 ওলালে। এই 216টোৰে আকৌ কাক হৰণ কৰিব লাগিব, 272ক আমি হৰণ কৰিম। কেইবাৰ দিম, নিশ্চয় 1 বাৰ দিম। 1 বাৰ দিলে 216 হ'ব। বাকী থাকিব তোমালোকৰ 12ৰ পৰা 6 গ'লে তোমালোকৰ আকৌ 6 থাকিব, আৰু ইয়াত থাকিব তোমালোকৰ 6, 6ৰ পৰা 1 গ'লে 5, মানে 56 ওলালে। এইবাৰ 56এ আমি কাক হৰণ কৰিম, 216ক হৰণ কৰিম। কেইবাৰ দিম চোৱা, 56ক আমি যদি 3 বাৰ দিওঁ, 4 বাৰ দিলেতো বেছি হ'ব নিচিনা লাগিছে। গতিকে তোমালোকে 3 বাৰ দি চাব পাৰিবা মোৰ মতে। 3 4 18, 3 5 15 16, 168। যদি মই 3 বাৰ দিওঁ ইমান হয়, যদি 4 বাৰ দিওঁ, 4 বাৰো দি চাব পাৰা তোমালোকে। 4 6 24, 4 5 20 21 22, মানে বেছি হৈ যাব। গতিকে আমি 4 বাৰ দিব নোৱাৰিম। কেইবাৰ দিম, 3 বাৰ দিম নিশ্চয়। গতিকে 3 বাৰ দিলোঁ। 3 বাৰ দিয়াৰ লগে লগে আমাৰ 168 ওলালে। আৰু এতিয়া কি কৰিম, ইয়াৰ পৰা আকৌ ধাৰ ল'ম। ধাৰ ল'লে 16, 16ৰ পৰা 8 গ'লে 8 থাকিব, আৰু ইয়াত থাকিব তোমালোকৰ 0। গতিকে ইয়াৰ পৰা ধাৰ ল'লোঁ, 10 হ'ল। 10ৰ পৰা 4 48, এই 48এ আকৌ এবাৰ হৰণ কৰিম কাক, 58ক, 56ক। কেইবাৰ দিম, ইয়াত নিশ্চয় 1 বাৰ দিব লাগিব। 1 বাৰ দিলে 48 ওলালে। বাকী থাকিলে কিমান, আকৌ ইয়াৰ পৰা ধাৰ ল'ম 16, 16ৰ পৰা 8 গ'লে 8 থাকিব। এই 8টো যিটো ওলালে, এই 8টো আকৌ এবাৰ হৰণ কৰিম, কাক হৰণ কৰিম, 48ক। কেইবাৰ দিম চোৱা, 6 বাৰ। 6 8 48 হ'ব। গতিকে 48 ওলালে। বাকী থাকিলে তোমালোকৰ কিমান, 0। চোৱা, বহুত দীঘল হৈছে অংকটো, গতিকে তোমালোকে ভালদৰে বুজিব লাগিব। এইখিনিলৈকে কৰালোঁ, এইখিনিলৈকে তোমালোকে চাই লোৱা ভালদৰে।
লাগিলে তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা, কাৰণ মই নেক্সট পেজত তোমালোকক কৰাই দিব যাব লাগিব। গতিকে তোমালোকে ইয়াতে কৰিব পৰা, মই ইয়াতে তোমালোকক কৰাই দিছোঁ। চ' নেক্সট পেজ নালাগে, ইয়াতে কৰি দিছোঁ। তোমালোকে লিখিবা 270, প্ৰথমতে কি কৰিবা 1032। এই 1032 কিহেৰে হৰণ কৰিছিলা ভালকৈ মন কৰিবা, 272 হৰণ কৰিছিলে, 3 বাৰ দিছিলা। গতিকে তোমালোকে 272 লিখিলা আৰু বাকী দিলা, পূৰণ দিলা তোমালোকে এইবাৰ 3 বাৰ, আৰু বাকী থাকিলে তোমালোকৰ হাতত 216। এইদৰে লিখি ল'বা। আকৌ 272টোক আমি হৰণ কৰিছিলোঁ কিহেৰে, 216ৰে। গতিকে 1 বাৰ দিছিলোঁ, বাৰ দিছিলে 1 বাৰ। গতিকে আৰু ইয়াত 1 বাৰ দিলোঁ, আৰু বাকী থাকিলে আমাৰ কিমান 56 মানে 56। আৰু তোমালোকৰ এইবাৰ আমি আকৌ 216টোক হৰণ কৰিছোঁ। 216টোক হৰণ কৰোঁতে কিমান পালোঁ চোৱা, 216টোক 56এ হৰণ কৰিলোঁ। তেতিয়া আমি কেইবাৰ দিলোঁ, 3 বাৰ দিলোঁ, আৰু বাকী থাকিলে আমাৰ কিমান, বাকী থাকিলে 48। এইবাৰ 56ক আমি হৰণ কৰিলোঁ, অলপ দীঘলীয়া হৈছে। গতিকে 56ক 48এ হৰণ কৰিলোঁ, কেইবাৰ দিলোঁ, 1 বাৰ দিলোঁ, আৰু বাকী থাকিলে তোমালোকৰ কিমান 8। এইবাৰ তোমালোকৰ 48ক হৰণ কৰিব লাগিব কিহেৰে, 8ৰে। 8ৰে কেইবাৰ দিছিলা, 6 বাৰ। 6 বাৰ দিলে তোমালোকৰ পূৰা 6 8 48 হৈ গ'ল, আৰু বাকী থাকিলে 0। গতিকে আমি গম পালোঁ এতেকে 272 আৰু 1032ৰ গসাগু কিমান হ'ব তোমালোকে লিখিবা। তোমালোকৰ গসাগু হ'ব 8। যিটো সংখ্যাৰ কাৰণে হৰণ কৰোঁতে বাকী থাকি গ'ল 0, সেইটোৱে তোমালোকৰ গসাগু হ'ব। নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত তোমালোকৰ আৰু নেক্সট কি আছে চাওঁ আমি। ইয়াৰ পিছত নেক্সট প্ৰশ্নটো তোমালোকৰ 5 নম্বৰ, 405 আৰু 2520 মানে 405 আৰু 2520 গসাগু উলিয়াব লাগে। গসাগু কিদৰে উলিয়াবা এতিয়া তোমালোকে গম পাইছাই। গতিকে তোমালোকে প্ৰথম কাম হ'ব তোমালোকৰ সমাধান লিখিবা, বা তোমালোকে যদি ইংলিছ মিডিয়ামৰ হয় তোমালোকে সলিউশ্যন লিখিব পাৰিবা। গতিকে এইবাৰ কি দিবা, 40, যিহেতু তোমালোকৰ ইয়াত লিখি ল'বা। ইয়াত কি লিখিবা চোৱা, এই কথাষাৰ বাৰে বাৰে থাকি গৈছে, 405 লিখিবা। তাৰপিছত তোমালোকৰ ডাঙৰ কোনটো হয়, এইটো হয়। গতিকে এইটো ডাঙৰ লিখি ল'বা, 2520। এইবাৰ আমি কি কৰিম, এইবাৰ ভালদৰে মন কৰা। এই প্ৰশ্নটো প্ৰায় পৰীক্ষাত তোমালোকৰ আহিও থাকে। গতিকে তোমালোকে নিয়মটো বুজিব চেষ্টা কৰিবা। যদি এবাৰ নিয়ম ভালকৈ বুজি পালা, তোমালোকে ইয়াত যিমান দিয়া আছে অংক, সকলোবিলাক অংক কৰিব পাৰিবা। গতিকে তোমালোকে কি কৰিবা এতিয়া চোৱা, 405, এই 405টোৱে আমি কি কৰিম, এই ডাঙৰ সংখ্যাটো 2520ক আমি হৰণ কৰিম। কেইবাৰ দিম তোমালোকে মন কৰিবা। যদি মই ইয়াত 405ৰ লগত মই 5 বাৰ দিব বিচাৰোঁ, 5 বাৰ বা মই 6 বাৰ, 6 4 গুণ 24, যদি মই 6 বাৰ দিওঁ, 6 বাৰ দিলে কিমান হ'ব চোৱা, 6 5 গুণ 30, 6 0 0 3 থাকিলে, 6 4 গুণ 24 মানে 2430 ওলালে। যদি মই 6 বাৰ দিওঁ 2430 ওলায়। যদি মই 7 বাৰ দিওঁ, 7 বাৰ দিলে কিমান হ'ব সেইটো এটা কৰি চাওঁ মই। 7 বাৰ দিলে 7 5 গুণ 35 থাকিলে তোমালোকৰ 3, 7 0 0 এইফালে 3 বহিলে, 7 4 গুণ 28। যিহেতু মই 7 বাৰ দিলে বেছি হৈছে আৰু 6 বাৰ দিলে কম হৈছে, গতিকে মই বেছিটো কেতিয়াও দিব নোৱাৰোঁ। সেই মনত ৰাখিবা, হৰণ কৰোঁতে কেতিয়াও বেছি বাৰ দিব নোৱাৰিব, কমেই দিব লাগিব। গতিকে 6 বাৰ দিম। 6 বাৰ দিয়াৰ লগে লগে ইয়াত 6 বাৰ দিলোঁ। এতিয়া পূৰণ কৰি আমি কিমান পালোঁ, 2430। গতিকে তোমালোকে ইয়াত লিখিবা 2430 লিখিবা। এতিয়া তোমালোকে বিয়োগ কৰি চোৱা। ইয়াৰ পৰা যদি যি কৰা, 0ৰ পৰা যি কৰা 0 হ'ব, আৰু ইয়াত তোমাৰ 2ৰ পৰা 3 বিয়োগ কৰিব নোৱাৰিবা। গতিকে ধাৰ ল'ব লাগিব। ধাৰ ল'লে তোমালোকৰ 12 হ'ব। 12ৰ পৰা 3 গ'লে তোমালোকৰ 9 থাকিব, আৰু ইয়াত থাকিব তোমালোকৰ 4, 4ৰ পৰা 4 গ'লে 0। গতিকে তোমালোকে আৰু বিয়োগ কৰিব নোৱাৰিবা। গতিকে তোমালোকে ইমানেই লিখিবা, 90 থাকিলে। এই 90টোৱে আমি আকৌ এবাৰ হৰণ কৰিব লাগিব। কাক হৰণ কৰিব লাগিব চোৱা, এই 405টোক হৰণ কৰিম। কেইবাৰ দিম তোমালোকে এটা কথা মন কৰিবা, কেইবাৰ দিবা মানে কেইবাৰ দিবা তাক জানিবলৈ মই প্ৰথমে পূৰণ কৰি ল'ম। মই কি দিলোঁ, 990 আছিলে। গতিকে মই এবাৰ 4 বাৰমান দি চাইছোঁ, 4 0 4 9 গুণ 36, 360। যদি মই 5 বাৰ দিওঁ, 5 বাৰ দিলেতো বেছি হ'ব লাগে, তথাপি 5 বাৰ দি চাওঁ, 5 0 0 5 9 গুণ 45, 5 বাৰ দিলে 450 হৈ যায়, আৰু 3 বাৰ দিলে 300। গতিকে 3 বাৰ দিয়া উচিত। গতিকে কি হ'ব, 360 ওলালে। এইবাৰ তোমালোকৰ কি থাকিব চোৱা, ইয়াত থাকিব তোমালোকৰ 5 বিয়োগ কৰিলোঁ, আৰু ইয়াৰ পৰা তোমালোকৰ 10 হ'ব। 10ৰ পৰা তোমালোকে 4, 45 ওলালে। 10ৰ পৰা যদি তোমালোকে 6 বিয়োগ কৰা 4 থাকিব, 3 পৰা 3 গ'লে 0 থাকে। এতিয়া 90 45 ওলালে। এই 45টোক তোমালোকে কিহে হৰণ কৰিবা, 90ৰে হৰণ কৰিবা। কেইবাৰ দিবা চোৱা,
2 বাৰ দিয়াচোন 2 45 কিমান হ'ব 90 2 45 কি ওলালে 90 ওলালে গতিকে কিমান বাকী থাকিব 0 বাকী থাকিলে 2 45 পূৰণ কৰি 90 ওলালে গতিকে আমি 3 বাৰ অংকটো কৰিলোঁ 3 বাৰত আমাৰ বাকী কি ওলালে 0 ওলাই গ'ল গতিকে আমি এতিয়া ইয়াৰ উত্তৰ লিখিবলৈ পাৰিম গতিকে এনেকৈ লিখিম চোৱা প্ৰথমতে লিখিম 2520 ইকুৱেল টু 405 ইনটু কেইবাৰ দিছিলে তোমালোকে 6 বাৰ আৰু বাকী আছিলে তোমালোকৰ হাতত 90 ইয়াৰ পিছত তোমালোকে নেক্সট কৰিবা এইবাৰ কৰিলে তোমালোকে 405 হৰণ কৰিলা কিহে হৰণ কৰিলা 90ৰে কৰিলা আৰু বাকী দিলা বাৰ দিলা তোমালোকে 3 বাৰ বাকী থাকিলে তোমালোকৰ 45 আকৌ এবাৰ নেক্সট তোমালোকে কৰিব পাৰিবা 90টো কৰিব পাৰিবা 90টো কৰিছিলা 45ৰে কেইবাৰ দিছিলা তোমালোকে 2 বাৰ আৰু বাকী থাকিলে তোমালোকৰ 0 গতিকে আমি গম পালোঁ যে 0 ওলাল এতেকে কি ওলাম আমি এতিয়া চোৱা 405 আৰু 2520 গ খা উ তোমালোকৰ কিমান লিখিবা 45 এইটো তোমালোকৰ উত্তৰ হৈ গ'ল গতিকে মই 5টা প্ৰশ্ন উত্তৰ কৰাই দিলোঁ কাৰণ তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে সেইবাবে মই তোমালোকৰ আৰু বাকী 3টা প্ৰশ্ন থাকি গ'ল সেই প্ৰশ্নকেইটা তোমালোকে যদি এই প্ৰশ্নটো বুজি পাইছা নিশ্চয় তোমালোকে কৰিবলৈ সক্ষম হ'বা আৰু যদি তোমালোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকে ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম